ভাষাকে সন্মান কৰোঁ যেতিয়া পূৰ্ণতা পাব তেতিয়া আমি এই পৰ্যায়লৈ আহিব চেষ্টা কৰিম আজি মণিপুৰী ভাষাটো অফিচিয়েল লেংগুৱেজ হোৱাৰ পিছত এটা ডাঙৰ সুবিধা হ'ব এতিয়া গভৰ্ণমেণ্টৰ যিবিলাক এপইণ্টমেণ্ট হয় পৰীক্ষা হয় এতিয়ালৈকে আমি যিকেইটা লেংগুৱেজত কুৱেশ্যন পেপাৰ কাটো এতিয়াৰ পৰা আমি মণিপুৰী লেংগুৱেজ আদিটো কুৱেশ্যন পেপাৰ আমি কাটিম যিটোৰ ফলত মণিপুৰী মানুহখিনি বহুত সুবিধা পাব তেওঁলোকৰ ভাষাটো সংৰক্ষণৰ সুবিধা পাব বৰাক উপত্যকাৰী বহুত দিনীয়া এটা দাবী আছিল ৭৮ বছৰ পিছত স্বাধীনতাৰ আমাৰ চৰকাৰৰ দিনত এনেকুৱা বহুত নোহোৱা কথা আমাৰ চৰকাৰৰ দিনত হৈ আছে যি মানুহে আশাও কৰা নাছিল চিন্তা কৰা নাছিল আমাৰ মণিপুৰী লোকসকলৰ প্ৰায় বৰাকত এমপি আছিলে নুৰুল হুদা নহয় জানো নুৰুল হুদা তেখেত এমপি আছিল মণিপুৰী সকলৰ পৰা এটো বহুত পুৰণা দাবী আছিল কিন্তু সকলোৱে ইগনোৰ কৰি আছিল ইমান দিন এই দাবীটো কিন্তু আজি আমি ৰাইজৰ আশা আকাংক্ষাক যে এখন চৰকাৰে প্ৰতিনিধিত্ব কৰিব পাৰে সেই কথাটো আজি আমি আকৌ এবাৰ প্ৰমাণ হৈছে মই আজিৰ এই সুন্দৰ দিনটোত অসম বিধানসভাৰ হৈ অসমৰ মণিপুৰী সমাজক আজি মই অভিনন্দন জনাইছো আই এম congratulating the Manipuri community living in Assam for this great achievement and I assure that we will work together to further develop the language in the state of Assam. সেই কাৰণে যিকোনো ভাষাৰ প্ৰথম প্ৰচেষ্টা হ'ব লাগিব not to include in official language প্ৰথম প্ৰচেষ্টা হ'ব লাগিব to get included in the 8th schedule of the constitution of the India গতিকে কছাৰী ভাষাই হওক বিষ্ণুপ্ৰিয়া মণিপুৰীয়ে হওক সকলো ভাষাই প্ৰচেষ্টা কৰিব লাগিব যে আমি সংবিধানৰ ৮ম অনুসূচীত অন্তৰ্ভুক্ত হওঁ আৰু ৮ম অনুসূচীত অন্তৰ্ভুক্ত হ'লে অসম চৰকাৰে অসমত কিমান পাৰ্চেণ্ট লোকে এই ভাষাটো ব্যৱহাৰ কৰে তাৰ ওপৰত সৰজমিন এটা সমীক্ষা চলাই আমি এই ভাষাটো স্বীকৃতি দিয়াৰ বাবে আগবাঢ়ি যাওঁ আমাৰ ২০১১ৰ যিটো সেন্সাস সেই সেন্সাস ডকুমেণ্টত এটো প্ৰুফ কৰে যে হোজাই আৰু বৰাক ভেলীত মণিপুৰী ভাষা কোৱা এটা সাবস্টেন্সিয়েল পপুলেশ্যন আছে যদি ২০২১ৰ সেন্সাসত আহে যে আমাৰ অসমত আন কিবা ভাষা সাবস্টেন্সিয়েলি কোৱাৰ proof ahe tetia পৰৱৰ্তী সময়ত তাক আমি এছ'চিয়েট অফিচিয়েল লেংগুৱেজ আমি কৰাৰ কথা চিন্তা বা বিবেচনা কৰিব পাৰি দ্বিতীয়তে সান্থালী লেংগুৱেজৰ ওপৰত আজি সদনক মই অৱগত কৰি ভাল পাইছো যে প্ৰথমবাৰৰ বাবে অসম চৰকাৰে কিছুদিন আগতে সান্থালী লেংগুৱেজক আমি মিডিয়াম অফ ইনষ্ট্ৰাকচন হিচাপে ৰিকগনাইজ কৰিছো আৰু তেওঁলোকৰ যেটো স্ক্ৰিপ্ট ওইসিকি স্ক্ৰিপ্ট এই স্ক্ৰিপ্টটো আমি গ্ৰহণ কৰিছো অসমৰ যিখিনি সাউতালী সমাজৰ লোক অসমত থাকে স্ক্ৰিপ্ট আৰু মিডিয়াম অফ ইনষ্ট্ৰাকচন নোৱাৰ কাৰণে সেই ভাষাটো ৮ম অনুসূচীত থকাৰ পিছতো এই ভাষাটো ব্যৱহাৰ কৰি স্কুলত পঢ়া শুনা কৰাৰ যেটো পৰিমাণ হেতু বহুতখিনি সীমিত আছিল এতিয়া আমি তাক প্ৰথম প্ৰচেষ্টা অফিচিয়েল লেংগুৱেজ বহুত পিছত আহে প্ৰথম প্ৰচেষ্টা হয় মিডিয়াম অফ ইনষ্ট্ৰাকচন যাতে স্কুল কলেজত এই ভাষাটো আহিব পাৰে মিডিয়াম অফ ইনষ্ট্ৰাকচন হিচাপে আমি সাউতালী ভাষা আৰু ওইসিকি স্ক্ৰিপ্ট আমি এপ্ৰুভ কৰিছো শিক্ষা বিভাগে এতিয়া শিক্ষক আদি নিযুক্তিৰ প্ৰক্ৰিয়াও তাত চলাই আছে গতিকে মণিপুৰী লেংগুৱেজে এটা পূৰ্ণতা পালেগৈ আৰু পূৰ্ণতা পোৱাৰ কাৰণে আজি তেওঁলোকক আমি অফিচিয়েল লেংগুৱেজ কৰিছো আৰু সাউতালী লেংগুৱেজও উইথ দা পাছেজ অফ টাইম যেতিয়া মিডিয়াম অফ ইনষ্ট্ৰাকচন হ'ব লৰা ছোৱালীয়ে সেই লেংগুৱেজত মেট্ৰিক দিব ওইসিকি স্ক্ৰিপ্ট ব্যৱহাৰ কৰিব যাৰ আমি পটভূমি এটা ইতিমধ্যে নিৰ্মাণ কৰি দিলো যে ভাষাটো আগবাঢ়ক ডেফিনেটলি অনাগত ভৱিষ্যতত তেওঁলোকেও অফিচিয়েল লেংগুৱেজৰ মৰ্যাদা পাব পাৰে কিন্তু বিষ্ণুপ্ৰিয়া আৰু কাছাৰীৰ ক্ষেত্ৰত যেহেতু
অষ্টম অনুসূচিতে ভাষা দুটা এতিয়ালৈকে অহা নাই গতিকে মই ভাবো যে সেই ভাষাৰ বিদগ্ধ পণ্ডিতসকলে এই বিষয়ে ভাষাটোৰ ওপৰত চিন্তা চৰ্চা কৰি তাক অষ্টম অনুসূচিলৈ লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিব লাগিব আৰু চৰকাৰে এই ক্ষেত্ৰত যদি তেখেতসকলে বিচাৰে যে বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ ওপৰত আমি ৰিচাৰ্চ কৰিম গৱেষণা কৰিম অষ্টম অনুসূচিত অন্তৰ্ভুক্ত কৰাৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰক আৰ্জি দিম অসম চৰকাৰে ডেফিনেটলি বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাকো সহায় কৰাত পৃষ্ঠপোষকতা কৰাত আমাৰ কোনো আপত্তি নাই কাছাৰী ক্ষেত্ৰত আমি প্ৰুফ কৰিব লাগিব যে ইট ইজ এ ইণ্ডিপেণ্ডেণ্ট লেংগুৱেজ উইথ ডেফিনিট স্ক্ৰিপ্ট ফ্ৰম বেংগলী আৰু এই ভাষাটোৰ আৰম্ভণি সিলেটত বাংলাদেশতো এই ভাষাটোৰ স্বীকৃতি আছে নাই তাতো স্ক্ৰিপ্ট আদি ডিফাৰেন্স ফ্ৰম বেংগলী আছে নে নাই এই বিষয়ে আমাৰ মোৰ কোনো নলেজ নাই আৰু এইকাৰণে উত্তৰ দিব দিগদাৰ সেইকাৰণে বৰাক উপত্যকাত এটা তাত সিলেটৰ পৰা অহা শ্ৰীহট্ট জিলাৰ পৰা অহা বহুত লোক আছে তেওঁলোকে সিদ্ধান্ত ল'ব লাগিব যে বেংগলী এণ্ড কাছাৰী ইজ ওৱান লেংগুৱেজ অৰ এ ডিফাৰেণ্ট লেংগুৱেজ হয় যদি কেনেকৈ ডিফাৰেণ্ট লেংগুৱেজ হয় আৰু ভাৰত চৰকাৰক প্ৰথম তেওঁলোকে প্ৰতিপন্ন কৰিব লাগিব অষ্টম অনুসূচিত আহিব লাগিব তাৰ পিছতহে অফিচিয়েল লেংগুৱেজৰ কথাটো আহিব ই এটা ট্ৰেজেক্টৰী ই এটা যাত্ৰা আৰু মণিপুৰী লেংগুৱেজে সেই যাত্ৰাটো সম্পূৰ্ণ কৰিলে কাৰণে আজি আমি তেওঁলোকক অফিচিয়েল লেংগুৱেজৰ স্বীকৃতি দিছো বাকি সকলেও যাত্ৰাটো আৰম্ভ কৰক আমি সকলো ভাষাকে সন্মান কৰো যেতিয়া পূৰ্ণতা পাব তেতিয়া আমি এই পৰ্যায়লৈ আহিব চেষ্টা কৰিম আজি মণিপুৰী ভাষাটো অফিচিয়েল লেংগুৱেজ হোৱাৰ পিছত এটা ডাঙৰ সুবিধা হ'ব এতিয়া গভৰ্ণমেণ্টৰ যিবিলাক এপইণ্টমেণ্ট হয় পৰীক্ষা হয় এতিয়ালৈকে আমি যিকেইটা লেংগুৱেজত কুৱেশ্যন পেপাৰ কাটো এতিয়াৰ পৰা আমি মণিপুৰী লেংগুৱেজ আদিটো কুৱেশ্যন পেপাৰ আমি কাটিম যিটোৰ ফলত মণিপুৰী মানুহখিনি বহুত সুবিধা পাব তেওঁলোকৰ ভাষাটো সংৰক্ষণৰ সুবিধা পাব বৰাক উপত্যকাৰ বহুত দিনীয়া এটা দাবী আছিল ৭৮ বছৰ পিছত স্বাধীনতাৰ আমাৰ চৰকাৰৰ দিনত এনেকুৱা বহুত নোহোৱা কথা আমাৰ চৰকাৰৰ দিনত হৈ আছে যি মানুহে আশাও কৰা নাছিল চিন্তা কৰা নাছিল আমাৰ মণিপুৰী লোকসকলৰ প্ৰায় বৰাকত এমপি আছিলে নুৰুল হুদা নহয় জানো নুৰুল হুদা তেখেত এমপি আছিল মণিপুৰী সকলৰ পৰা এটো বহুত পুৰণা দাবী আছিল কিন্তু সকলোৱে ইগনোৰ কৰি আছিল ইমান দিন এই দাবীটো কিন্তু আজি আমি ৰাইজৰ আশা আকাংক্ষাক যে এখন চৰকাৰে প্ৰতিনিধিত্ব কৰিব পাৰে সেই কথাটো আজি আমি আকৌ এবাৰ প্ৰমাণ হৈছে মই আজিৰ এই সুন্দৰ দিনটোত অসম বিধানসভাৰ হৈ অসমৰ মণিপুৰী সমাজক আজি মই অভিনন্দন জনাইছো আই এম congratulating the Manipuri community living in Assam for this great achievement.